এতিয়া হৰণ 4 প্ৰকাৰে লোৱা হয়, জানিব লাগিব কথা। হৰণৰ 4টি হয় 4 প্ৰকাৰ। 4 প্ৰকাৰে কেৱল হৰিনামে সাৰ। হৰণ 4 প্ৰকাৰ। প্ৰভু ভুল হ'লে ক্ষমা কৰিব, শাস্ত্ৰৰ পৰাহে পাইছোঁ দেই। হৰণৰ 4টি হয় 4 প্ৰকাৰ। 4 প্ৰকাৰে মাত্ৰ হৰিনামে সাৰ। দণ্ডতে জানিবা দেহৰ হৰণ, ইন্দ্ৰিয় শ্ৰৱণ জানা শ্ৰৱণ কীৰ্তন। নীতি সদাচাৰে মনৰ হৰণ, ভক্তক জানিলে জানিবা জীৱৰ হৰণ। 4টা কথা। সেইকাৰণে হৰণ লওঁতে গুৰুসকলে দণ্ডতে মানে জানিব লাগিব। দণ্ড মানে এটা লাঠি। লাঠিডাল যেনেকৈ মাটিত পেলাই ধলে চিধা হৈ পৰি থাকে, ঠিক তেনেকৈ হৰণ লোৱা অৱস্থাত দণ্ডতে পৰি হৰণ দিয়ে, নহয় নে প্ৰভু? আমাক দিছিলে কিন্তু দেই। এতিয়া কিন্তু আজিকালি বহুত হয় নহয়, দীঘলকৈ পৰিলে জেগা নোজোৰে, আঁঠুকাঢ়ি দিয়ে। বিভিন্ন সত্ৰত গৈছোঁ, দেখিছোঁ। আমাক কিন্তু দণ্ডতে পেলাই হৰণ দিছিলে। দণ্ডতে পেলাই এইকাৰণে হৰণ দিয়া হৈছিলে, প্ৰথম আমি দেহটো ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব। দণ্ডতে জানিবা দেহৰ হৰণ। ইন্দ্ৰিয় হৰণ জানা শ্ৰৱণ কীৰ্তন। আজি আপোনালোকে শ্ৰৱণ কীৰ্তন কৰি আছে, এয়া আমাৰ ইন্দ্ৰিয় হৰণ হৈ আছে। কাণেৰে শুনিছোঁ, হাতেৰে প্ৰসাদ খাম, ভৰিয়ে ইয়ালৈ আহিছোঁ, নহয়নে বাৰু? মুখেৰে গাইছোঁ। এই সকলোবিলাক ইন্দ্ৰিয় ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি। নীতি সদাচাৰে মনৰ হৰণ। আইসকলে ইমান ধুনীয়াকৈ বগা কাপোৰ পিন্ধি আহিছে, বাপসকলে ধুতি পিন্ধি আহিছে। কেলৈ? আমিতো বেলেগ সাজতো পিন্ধি আহিব পাৰিলোহেঁতেন। গুৰুজনে আমাক নীতি আৰু আদৰ্শ দেখুৱালে। এই সাজপাৰ আৰু নীতি সদাচাৰে ৰাতিপুৱা গা ধুই গুৰু সেৱা কৰাৰ পৰা ধৰি ৰাতি শয়ন কৰিবলৈকে নিয়ম নীতিৰে শয়ন ভোজন সকলোখিনি আমাৰ নীতি সদাচাৰ। আৰু এই নীতি সদাচাৰ যদি থাকে, তেতিয়াহ'লে আমাৰ মনৰ হৰণ হৈ থাকে বাপসকল। বহুতে কয় নহ'ব নি এনেকৈ খাম, কি হ'ল পেট নভৰিব নেকি? বহুত ধৰণৰ কুৱেশ্যন, আপুনি উপায় নাপায়। এইবোৰ হেনো আমাৰ আউটডেটেড, এইবোৰ হেনো আমাৰ নহয়নে বাৰু? সেইখিনিও কথা ক'ম। গতিকে ৰাতিপুৱা গা ধুই বেলি বা সূৰ্য উদয় হোৱাৰ আগতে স্নান কৰি যদি আপুনি নীতি সদাচাৰে ভাল ধৰণে থাকে, তেতিয়াহ'লে আপোনাৰ প্ৰত্যেক মুহূৰ্ততে মনৰ হৰণ হৈ থাকিব। আৰু যেতিয়া এনেধৰণে কৰোঁতে ভক্তক চিনি পালে, চিনি পোৱাৰ লগে লগে আপোনাৰ জীৱৰ হৰণ হৈ গ'ল। জীৱৰ সদ্গতিলৈ আহিলে। এয়া হ'ল হৰণৰ মাধ্যম। এতিয়া এই যে নীতি সদাচাৰে মনৰ হৰণ, ইয়াৰ ওপৰত মই 3 মিনিট সময় কম। বহুত গুৰুত্বপূৰ্ণ। যুৱক যুৱতীসকলৰ কাৰণে এই কথাখিনি আগবঢ়াম, আমাৰ জ্যেষ্ঠসকলৰ কাৰণে নহয়। এই 3 মিনিট সময় আপোনাৰ সভাৰ পৰা ল'ম, তাৰপাছত আমি ভাগৱতৰ মূল বিষয়লৈ গুচি যাম। নীতি সদাচাৰ। নীতি সদাচাৰৰ ওপৰত মই এটা কাহিনী ক'ম, আপোনালোকে জানা কথাখিনি। ভাগৱতৰ উদ্দেশ্য কি? ভাগৱত মানে কি? আপুনি জানি থকা কথাখিনি মনত পেলাই দিয়া। আপুনি এইবিলাক কথা জানে, সকলোৱে জানে, মাত্ৰ পাহৰি আছে। আৰু এই পাহৰি থকা কথাখিনি ভাগৱতৰ মাধ্যমেদি আমাক আকৌ এবাৰ সোঁৱৰাই দিয়াৰ ব্যৱস্থাটোৱে হ'ল আজি এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য। কাহিনীটো কি? এই মহাত্মা গান্ধীৰ নাম শুনিছে নিশ্চয়, নুশুনাটো নাই। হয়তো আজিকালি নতুন ল'ৰা ছোৱালী আকৌ মহাত্মা গান্ধীক চিনিয়ে নাপায় বোলে কেতিয়াবা। আপুনি এই কৰমচাঁদ গান্ধী কোন বুলি ক'লে পটকৈ ক'ব নোৱাৰে। আপোনালোকে পাইছেনে নাজানো, হয় আগৰসকলে জানে, ভালকৈ জানে। মোহনদাস কৰমচাঁদ গান্ধী, যাক মহামানৱ মহাত্মা গান্ধী বুলি জাতিৰ পিতা বুলি আখ্যা দিয়া হৈছে, তেওঁৰ মাতৃৰ নাম জানে নেকি? পটকেনে কৈ দিয়কচোন। পুতলীবাই। দেৰি নকৰোঁ কাৰণে মই ৰৈ থকা নাই। পুতলীবাই। এই আপোনাৰ হবে এতিয়া নাতি নোতাক সাধু কথা কয়নে নকয় নাজানো। আমাৰ দেউতাসকলে, পিতৃসকলে আগতে চোতালত বহি জোনৰ পোহৰত বহু সাধু কথা কৈছিল। সেইটো এটা পৰম্পৰা আছিল, নহয়নে বাৰু? ককা কায়েকে সাধু কথা জানিছিলোঁ, কাহিনীও জানিছিলে। আজিকালি হয়তো বহু বাপসকলে কাহিনী নাজানেই বা জানিবলৈও নিবিচাৰে, মোবাইল হ'ল। কিন্তু আমাৰ জ্যেষ্ঠসকলে কিন্তু এইটো এটা বৰ দক্ষতা আছিল। বহু সাধু কথা জানিছিল আৰু নাতি নোতাক সাধু কথাবিলাক কৈছিল। আৰু সেই সাধুৰ জৰিয়তে
তেওঁৰ নাতিটোক এটা জীৱনৰ গতিৰ কথা দেখুৱাই দিছিল। ঠিক তেনেধৰণে মোহনদাস কৰমচাঁদ গান্ধীৰ মাতৃ পুতলীবায়ো বহু কাহিনী কৈছিল। ৰামায়ণ, মহাভাৰত, বিভিন্ন সনাতন পৰম্পৰাৰ যিমান শাস্ত্ৰ আছে বহু ধৰণৰ কাহিনী কৈছিল। তাৰ ভিতৰত এটা কাহিনীয়ে মহাত্মা গান্ধীৰ জীৱনত প্ৰভাৱ পেলালে আৰু জীৱনটোকে সলনি কৰি পেলালে। সেই কাহিনীটোকে ক'ম। সেই কাহিনীটো আপোনালোকে জানে। প্ৰথমৰখিনি নকওঁ, মই শেষৰ পালে ক'ম। আপোনালোকে জানে কাহিনীটো। শ্ৰৱণ কুমাৰৰ পিতৃভক্তি। মই প্ৰথমৰখিনি ক'ত কেনেকৈ লৈ ফুৰিছে সেইখিনি নকওঁ, সেইখিনি আপোনালোকে জানে। কিন্তু মই এই কথাটো কৈছোঁ, শ্ৰৱণ কুমাৰে পিতৃ মাতৃ অন্ধমুনি, তেওঁ হিন্দুমুনিক শ্ৰৱণ কুমাৰ বুলি কোৱা হয়। এদিন পিতৃ মাতৃয়ে শ্ৰৱণ কুমাৰক কৈছিল, বোপাই, মোৰ অতিৰেখী আশ্ৰমলৈ যাবলৈ বৰ মন গৈছে। বোলে পিতৃ কিয়? বোলে সেই অতিৰেখী আৰু অনুসূয়া আয়ে দত্তাত্ৰেয় নামৰ ভগৱানক জন্ম দিছে। যিহাল পিতৃ মাতৃয়ে জগতৰ কৃষ্ণ ভগৱন্তৰ অংশ অৱতাৰ দত্তাত্ৰেয়ক জন্ম দিব পাৰিছে, সেই পিতৃ মাতৃহালক মোৰ এবাৰ স্পৰ্শ কৰিবলৈ মন যায়। দৰ্শনটো কৰিবই নোৱাৰোঁ, সেই আশ্ৰমলৈ তই লৈ যাবিচোন। বোলে দেউতা, বহুত দূৰ নহয়, বহুত দূৰ। বোলে হ'ব, আমি আৰু ঘূৰিয়ে ফুৰোঁ, হাবিয়ে বননিয়ে ফল মূল খাই, এদিন পামগৈ আৰু পিতৃ মাতৃয়ে কথা ৰাখি শ্ৰৱণ কুমাৰে পিতৃ মাতৃক অতিৰিখী আশ্ৰমৰ ফালে গতি কৰিলে। 6 মাহ বছৰেকৰ পাছত এখন নদীৰ সিপাৰে আছে অতিৰিখীৰ আশ্ৰম, আৰু নদীখনৰ কাষ শ্ৰৱণ কুমাৰে পিতৃ মাতৃক লৈ পালেগৈ। অসুস্থ হৈছিল পিতৃ মাতৃ। ওচৰতে এখন গাঁও, আজি নিচিনা এনেকুৱা গাঁও নহয়, ক'তে ঘৰ ত'তে। গাঁৱলৈ গ'ল, পিতৃ মাতৃৰ অসুখ। গাঁৱৰ ৰাইজক ক'লে, সেই প্ৰভুসকল, মোৰ পিতৃ মাতৃ ইতিমধ্যে অসুস্থ, আজি বহুত দিন আমি এনেধৰণে গতি কৰি আহিছোঁ, আমাক অকণমান থকাৰ ব্যৱস্থা কৰি দিব নোৱাৰেনে? আজিৰ নিচিনাটো ইমান ঘৰ দুৱাৰ নবনাই নহয়, সৰু সৰু জুপুৰি ঘৰ, কুটি। ক'লে যে আমাৰ গাঁৱত এটা অতিথিশালা আছে গাঁওখনৰ সিমূৰত, তাতে লোকসকল থাকে, তাতে থকাৰ ব্যৱস্থা কৰিব পাৰা। আৰু শ্ৰৱণ কুমাৰে পিতৃ মাতৃক লৈ সেই গাঁওখনৰ মূৰত থকা এটি অতিথিশালা, তাতে থকাৰ ব্যৱস্থা কৰিলে। ৰাতি ফল মূল যোগাৰ কৰি দিলে, নিজেও খালে। আৰু ৰাতিপুৱা তেওঁ সেই নদীখনত স্নান কৰিবৰ কাৰণে গুচি গ'ল, আৰু ৰাস্তাটো চাই আহিবলৈ গ'ল। আৰু নদীখনলৈ গৈ দেখিলে বহু যুৱক যুৱতীয়ে বালিৰ বলুকাত বহি বিভিন্ন বিষয়ৰ কথা পাতিছে। বহু আইসকলে স্নান কৰি আছে, আনন্দিত হৈ আছে, বিষয়ৰ এটা সুখ তেওঁ দেখি পালে। তেওঁৰ মনলৈ ভাৱ আহিলে, ইমান সুন্দৰকৈ তেওঁলোকে ভোগবাদী জীৱন আৰম্ভ কৰিছে, মোৰ কি হ'ল জীৱনত, কি কপালত লিখিলে, এই পিতৃ মাতৃহালক কেৱল বুকি ফুৰিছোঁ, লৈ ফুৰিছোঁ। মন দি শুনিব দেই, বৰ গুৰুত্বপূৰ্ণ কথা। আপোনাসৱে যিসকল জ্যেষ্ঠ, তেখেতলোকেও যদি জানে ক'বই, আৰু নাজানিলেও আজি লৈ যাব আপোনালোকৰ নিজৰ সতি সন্তানক এই কথা ক'ব যে মোৰ জীৱনত এনেকুৱা এটা দুৰ্ভাগ্য, পিতৃ মাতৃ কেৱল মই লৈ ফুৰিব লাগে। মোৰতো জীৱন বোলা বস্তু এটা আছে। কাৰণ নদীৰ পাৰত সেই বিষয়ী লোকসকলক দেখা পালে। ভাবি পেলাই তেওঁ পিতৃ মাতৃৰ ওচৰলৈ ঘূৰি আহিলে। ঘূৰি আহোঁতে বিভিন্ন চিন্তা, আৰু আকৌ ভাবিলে, না, এই মই অতিৰিখী আশ্ৰমৰ পৰা আহোঁগৈছোঁ, নদীখন পাৰ হৈ যাওঁ। তো অতিৰিখীৰ আশ্ৰমলৈ গতি কৰোঁতে মনতে ভাবিছে, নদীখন পাৰ হওঁতে ভাবিছে যে কালিলৈতো মই আহিম, পিতৃ মাতৃহালক এটা কাম কৰি নদীতে উটুৱাই দিম, জেমেলাটো খতম। ময়ো এওঁলোকৰ নিচিনাকৈ বিষয়খন আগবঢ়াম। তেওঁলোক গুচি যোৱাৰ লগে লগেতো মোৰ জেমেলা খতম, তেওঁলোক আছে কাৰণেহে নদীতে উটুৱাই দিম। নদী পাৰ হ'ল, ভাবিলে, ইছ, কি যে মনলৈ ভাৱ এটা আহিলে, নিজৰ পিতৃ মাতৃহালকনো মই নদীত উটুৱাই দিম বুলি ভাবা কথাটো কেনেকৈ আহিলে মোৰ মনলৈ? নাই, মই অতি আশ্ৰমলৈ যাওঁ, আৰু তাত সিদ্ধ পুৰুষ, মোৰ মনলৈ এনেকুৱা পাপ ভাৱ কিয় উদয় হ'ল, এই কথাখিনিকে মই আজি প্ৰভু বা সিদ্ধ পুৰুষ মহাভাৱ অতিৰিখীক সুধিম। গ'ল। প্ৰভুসকল,
এই সিদ্ধপুৰুষসকলে সাধনালব্ধ লোকসকলে আপুনি কি ভাবি আছে, আপোনাৰ আচৰণ কেনেকুৱা দেখিলে গম পায়। যেতিয়া শ্ৰৱণ কুমাৰ অত্ৰি ঋষি আশ্ৰমত প্ৰৱেশ কৰিছে, সেই সময়ত অত্ৰি ঋষিয়ে তেওঁৰ শিষ্যসকলক মহাভাগৱত পাঠ কৰি আছে। আৰু যেতিয়া আশ্ৰমৰ পদূলিমুখত শ্ৰৱণ কুমাৰক দেখাৰ লগে লগে অত্ৰি ঋষিয়ে ক'লে যে, সেই শিষ্যসকল, তোমালোকে যি মহাভাগৱত শ্ৰৱণ কৰি আছা, ইতিমধ্যে তোমালোকে এই অনুষ্ঠান বন্ধ কৰা। আমাৰ আশ্ৰমলৈ এজন মহাভাগৱত আহিছে, তেওঁক আমি যদি সেৱা শুশ্ৰূষা কৰি থাকোঁ, আমি যি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আছোঁ, ইয়াতকৈ মহাফল পোৱা যাব। আৰু লগে লগে শিষ্যসকলে আৰু অত্ৰি ঋষিয়ে গৈ শ্ৰৱণ কুমাৰক সেৱা সৎকাৰ কৰিবলৈ লাগিলে। আৰু এই যে কথাখিনি কৈছিলে, এইখিনি শ্ৰৱণ কুমাৰে শুনিছে। আৰু শ্ৰৱণ কুমাৰে ভাবিলে, হাই ভগৱান, মই মহাভাগৱততও ভাগৱত নে? মইতো ভবা নাই এনেকুৱা কথা। অলপ আগলৈ পিতৃ মাতৃ উটুৱাই দিয়া কথা ভাবিছে। তেওঁ মন পাপেৰে ভৰি পৰিছে, তাৰ উত্তৰ বিচাৰি আহিছে। আৰু এজন সিদ্ধ পুৰুষ মহাভাগ শ্ৰৱণ কুমাৰক কৈছে যে, মহাভাগৱত আহিলে এই ভাগৱতৰ কাম নাই, তেওঁ সেৱা সৎকাৰ কৰিলেই আমাৰ মহাফল আৰম্ভ হ'ব। আৰু শ্ৰৱণ কুমাৰক বহিবলৈ দিলে। বহিবলৈ দি তেওঁ বাৰ্তা সুধিলে আৰু পিতৃ মাতৃৰ কথা ক'লে। আৰু পিতৃ মাতৃৰ কাৰণে ফল মূল খোৱা বস্তু দিলে আৰু তেওঁৰ কাৰণেও দিলে। এতিয়া শ্ৰৱণ কুমাৰে কোনো ধৰণৰ কৃত্ৰিমতা নাৰাখি অত্ৰি ঋষিক সুধিছে, হে গুৰুদেৱ, মোৰ মনত এনেকুৱা এটা ভাৱে ঠাই পাইছে, ইয়াৰ কাৰণ মই জানিব পৰা নাই। আজি অত দিনে অত বছৰে পিতৃ মাতৃক মই কোলাত লৈ কান্ধত লৈ ঘূৰি ফুৰিলোঁ। আজি হঠাতে মোৰ এনেকুৱা এটা ভাৱনা আহিলে, হে প্ৰভু, হে গুৰুদেৱ, মোক ইয়াৰ বিষয়ে আপুনি অকণমান কওকচোন, যে মোৰ মনৰ এনেকুৱা সন্তুলন কিয় আৰম্ভ হ'ল। তেতিয়া অত্ৰি ঋষিয়ে ক'লে যে, যোৱা ৰাতি তুমি ক'ত আছিলা? বোলে সেই নদীখনৰ সিপাৰে, সেই গাঁওখনৰ সেই এমূৰীয়া অতিথিশালাত। বোলে তাত থাকিলা? বোলে থাকিলোঁ। খোৱা বোৱা কৰিলা? বোলে কৰিলোঁ। ৰাতিপুৱা? বোলে ৰাতিপুৱা স্নান কৰিবলৈ আহিলোঁ নদীৰ পাৰত। আৰু নদীৰ পাৰত কি দেখিলা? বোলে বিভিন্ন লোক বিষয়সকলে স্নান পান কৰিছে। আগতেতো আমি নদীত গা ধোঁ, আজিকালিয়ে ঘৰে ঘৰে নহয় নে বাপ? আমিতো নদীৰ পৰা পানী খাওঁ আগতে, সেইটো আমাৰ দিনত আছিলে। আমি টিউবৱেল এটা নাই আৰু নাট এটা হ'লে বহু গাঁৱত এটা নাট। এতিয়া ল'ৰাসকলে বা আইসকলে এইবিলাক নাজানে, নহয়নে বাৰু? সেইবোৰ দিন আছিলে। গতিকে হয়তো এতিয়া ভাবিব যে এইবিলাক অতিৰঞ্জিত নহয়, আমাৰ জীৱনতে এইবিলাক আমি প্ৰাপ্য হৈছে। আমাৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকে এইবিলাক পাইছে। তেতিয়াহ'লে তোমাৰ গণ্ডগোলটো তাতেই লাগিলে। এই যে তুমি অতিথিশালাটোত আছিলা, সেই অতিথিশালাটো জানানে? তাত প্ৰকৃতাৰ্থত সন্তসকল নাথাকে। এই অতিথিশালাত এজন ব্যক্তি আছিলে, যিজনে ৰত্নাকৰৰ সদৃশ জলদস্যু বহু মানুহ মাৰি কাটি ধন টকা পইচা আৰ্জন কৰি তাত জীৱন নিৰ্বাহ কৰিছিল। আৰু এটা সময়ত গোটেই পৰিয়ালটো শেষ হৈ গুচি গ'ল। আৰু সেই ঘৰটোত তেওঁ কৰা মন ভাৱনাৰে তেওঁ যি আত্মকেন্দ্ৰিকভাৱে তেওঁ জীৱন নিৰ্বাহ কৰিছিল, তাৰ প্ৰতিটো ভাৱনা, প্ৰতিটো কথা সেই ঘৰটোৰ চুকে কোণে পঞ্জীভূত হৈ আছে। আৰু তুমি সেই ঘৰটোত যে এদিন থাকিলা, তাত যে খালা, তাৰ প্ৰভাৱ, সেই বিষয়ী লোকজনৰ প্ৰভাৱ তোমাৰ শৰীৰত আহিলে। তুমি এহাল পিতৃ মাতৃক উটুৱাই দিয়া কথা ভাবিছা, সেই ঘৰটোত সেইজনে লাখ লাখ হাজাৰ হাজাৰ মানুহক হত্যা কৰি তেওঁ জীৱন নিৰ্বাহ কৰিছিল। গতিকে একো ডাঙৰ কথা নহয়, ভুল নাই হোৱা। পৰিৱেশ আৰু পৰিস্থিতি। সেইকাৰণে আমাৰ ঘৰ দুৱাৰবিলাক সুন্দৰকৈ ৰাখিব লাগে। গুৰুগৃহকণ বনাইছে, বৰ ভাল কথা। গৃহলৈ অহাৰ লগে লগে আমাৰ মন মানসিকতা পৰিৱৰ্তন হৈ যাব লাগিব। এখন এখন ঘৰ বৈষ্ণৱ পৰিয়াললৈ আমি ৰূপান্তৰিত কৰিব লাগিব। সন্ধিয়া গধূলি ধূপ ধূনাৰ গন্ধত পৰিৱেশ নিকা হৈ থাকিব লাগিব, যি পৰিৱেশে আমাৰ মনলৈ কি আনে? নীতি আৰু সদাচাৰে আমাৰ মনৰ শৰণ দিয়ায়। যদি কেৱল খাব লাগে এই ভাৱনাৰে কেৱল ব্যক্তিকেন্দ্ৰিক, না সমাজলৈ যায়, নাই সমাজত কিবা এটা দিয়ে, না ঈশ্বৰৰ কথা শ্ৰৱণ কৰে, কেৱল খাব লাগে, বহুত ধন টকা পইচা ঘটি দালাল সাজিব লাগে মাত্ৰ, এই ভাৱনাৰে যদি থাকে, তেওঁ মৃত্যুৰ সময়তো তেওঁ শান্তি নাপাব। কেৱল তেওঁ ধন টকা পইচাখিনি ক'লৈ যাব, কোনে খাব, এনেকুৱা কথা চিন্তা কৰি তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ব পাৰে। আৰু সেই জীৱনটো কিন্তু ভাগৱতে অনৰ্থক জীৱন বুলি কৈছে। সফল জীৱন কোনটো? আপোনাৰ হ'ব।
আজি সাক্ষাৎ হাকি এই যে ভাগৱতৰ সন্মুখত যে আপোনাৰভাৱে বহি আজি ভাগৱতক শ্ৰৱণ কৰিছে। মই কৈ আছিলোঁ কথাটো 125 বছৰতে যেতিয়া ভগৱন্তক গুচি গ'ল, উদ্ধৱক কৈছে যে মই কেনেকৈ চলাম, নহয় মই থাকিম, মই মাত্ৰ দেহটোহে যাম, কেনেকৈ থাকিবা বোলে তিৰুধায়, মই গুচি যাম তিৰুধায়, আমি তিৰুভাৱ পাতোঁ নহয়, তিৰুধায় গুচি যাম, প্ৰবিষ্টয়ম আকৌ প্ৰৱেশ কৰিম ভাগৱত আৰ্ণৱম। আৰ্ণৱম মানে সমুদ্ৰ, ভাগৱত সমুদ্ৰত ভগৱন্ত আছে। গতিকে ভাগৱত যেতিয়া শ্ৰৱণ কীৰ্তন হৈ থাকে বা ভাগৱত যেতিয়া খোল খাই থাকে, তেতিয়া আপোনালোকে জানক যে এয়া সাক্ষাৎ ঈশ্বৰ ইয়াত বিদ্যমান হৈ আছে। আৰু তেনেস্থলত যদি আমি গ্ৰাম্য কথা পাতি ইটো সিটো কথা পাতি যদি আমি কৰি থাকোঁ, এই ছাত্ৰসকলে পাছৰ বেঞ্চত বহি আমাৰ প্ৰভু শিক্ষক আছিল, পুলুং পালাং কৰিলে শিক্ষকে উলিয়াই দিয়ে, নহয়নে বাৰু? গতিকে তেনেয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, তেনেয় বাংময় মূৰ্তি, তেনেকুৱা এখন বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত, শ্ৰৱণাত, পাঠাত, দৰ্শনাত, চাৰিটা। যদি সেৱা কৰে আপুনি মুক্তি পাব, যদি দৰ্শন কৰে মুক্তি পাব, যদি পাঠ কৰে মুক্তি পাব, যদি শ্ৰৱণ কৰে মুক্তি পাব। চাৰিটা কথা। কি কি? সেৱাত, সেৱা, শ্ৰৱণাত, পাঠাত আৰু দৰ্শনাত। সেইকাৰণে ভাগৱতৰ সন্মুখত আমি যে বহিবলৈ কৈছিলোঁ, ভাগৱত পাছফালৰ পৰা শুনিব নাপায়। ভাগৱত পাছফালৰ পৰা শুনি কাৰ বিলয় হৈছিল? খুব পক্ষী মনে মনে শুনি থকাৰ কাৰণে মহাদেৱ শিৱই গৈ কিমান এখন যন্ত্ৰপন্ত্ৰ, সেইখিনি কথা নকওঁ, জানে আপোনালোকে। গতিকে এই যে পৰিত্যক্ত ঘৰটোত থাকি যে শ্ৰৱণ কুমাৰে খাদ্য খালে, তাৰ প্ৰভাৱ কিন্তু শ্ৰৱণ কুমাৰৰ মন মানসিকতাত প্ৰভাৱ পৰে। গতিকে আমাৰ খাদ্য সংস্কাৰ অত্যন্ত দৰকাৰ, নহয়নে বাৰু? লগে লগে অতিৰিক্তে ক'লে, তুমি এটা কাম কৰা, শিষ্যসকলক উপদেশ দিলে যে এই কাপোৰ সাজযোৰ লৈ যোৱা আৰু এই ফল মূল লৈ যোৱা, তেওঁলোকক লৈ আহাগৈ, নদীত স্নান কৰিবা, তেওঁলোকে পিন্ধি থকা কাপোৰবিলাক নদীত উটুৱাই দিবা, আৰু আমি দিয়া ফল মূল খাবা, তাত আৰু তোমালোকে নাখাবা, আৰু লগে লগে তুমি আমাৰ আশ্ৰমলৈ লৈ আহা। এতিয়া কথাটো হ'ল কি, মই এই কথাটো এইকাৰণে কৈছোঁ, সতী সন্তানবিলাকক কৈছোঁ, যদি অতিথিৰ আশ্ৰমত যিহাল পিতৃ মাতৃয়ে ভগৱানক মৰ্ত্যলৈ নমাই আনিছে, তেওঁলোকৰ গৰ্ভ আৰু ঔৰকে, আৰু শ্ৰৱণ কুমাৰ যোৱাৰ লগে লগে ভাগৱততকৈ শ্ৰেষ্ঠ মহাভাগৱত বুলি যেতিয়া আখ্যা ক'লে, কাৰণটো কি? পিতৃভক্তি। যি সন্তানে পিতৃ মাতৃক শ্ৰদ্ধা আৰু সেৱা কৰিবলৈ শিকা নাই, নহ'ব। ওম নমো ভগৱতে ভাওনা দি নাম কীৰ্তন কৰি একো লাভ নহয়। এই কাৰণেহে মই কৈছোঁ, বৰ্তমান এই ব্যৱস্থাপনাটো বৰ অভাৱ হৈ পৰিছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য ভাগৱতৰ মাধ্যমেদি যে কেনেকৈ আমি যুৱ বন্ধুসকলক এই বাৰ্তাবিলাক আমি দিব পাৰোঁ যে পিতৃভক্তি। পৰশুৰামৰ মাতৃ হত্যা বুলি কয়, প্ৰকৃতাৰ্থত পৰশুৰামৰ পিতৃভক্তি। আটাইকেইটা সন্তানকে মাতৃক কাটিবলৈ কৈছে, কিন্তু বাকীকেইজনে নকৰিলে, আৰু পৰশুৰামে কাটি দিয়াৰ কাৰণে, পিতৃৰ বাক্য ৰক্ষা কৰাৰ কাৰণে পৰশুৰাম জগতত আজিও উল্লেখনীয় হৈ থাকিল। ৰামচন্দ্ৰ ভগৱান হৈ পিতৃ বাক্য পালন কৰিছে। দশৰথে কৈছিলে নেকি ৰামচন্দ্ৰ বনলৈ যোৱা কথা? নাই কোৱা নহয়। কৈকেয়ীয়ে দশৰথক কৈছিলে, দশৰথে সেই কথাটো ক'ব পৰা নাই, আৰু ৰামচন্দ্ৰক কৈছে তুমি ইতিমধ্যে মোক বন্দী কৰা। অৰ্থাৎ বন্দী হৈ থকা সময়ত কোনো ধৰণৰ আদেশ নাথাকে। কৈকেয়ীয়েতো ক'লেই ৰুঘৰত যে ৰামক 14 বছৰ বনবাস দিব লাগে, ভৰতক ৰাজ্যভাৰ গতাব লাগে, আৰু দশৰথেতো হতভম্ব। আৰু লগে লগে দশৰথে কৈছে, ৰামচন্দ্ৰক কৈছে তুমি ইতিমধ্যে মোক বন্দী কৰা। আৰু বন্দী কৰিলে মই তেতিয়াহ'লে আদেশটো নাথাকে, আৰু বনলৈ যোৱা আদেশটো দিব নোৱাৰে নহয় বন্দীত অৱস্থাত। কিন্তু ৰামচন্দ্ৰই পিতৃয়ে নক'লেও পিতৃৰ সত্যতা ৰক্ষা কৰিবৰ কাৰণে কৈকেয়ীয়ে কথাখিনি শুনাৰ পাছতো তেওঁ 14 বছৰ বনলৈ গুচি গ'ল। চাওকচোন পিতৃৰ বাক্য। গতিকে আজি আমাৰ এই ভাগৱত অনুষ্ঠানটোৰ জৰিয়তে আমি এই কথাটো আপোনাসৱৰ চৰণত সেৱা ধৰি জনাব বিচাৰিছোঁ
সতী সন্তান বা বোৱাতীক পিতৃ মাতৃক একো নহ'লেও আপোনালোকে কোনো ধৰণৰ ওম নমো ভগৱতেও গাব নালাগে, অন্ততঃ পিতৃ মাতৃক শ্ৰদ্ধা আৰু সেৱা কৰক। এইটোৱে আজি তাৰিখৰ এটা ডাঙৰ এই ভাগৱত অনুষ্ঠান পতাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। আইসকলে বুজাওক, কাহিনীবিলাক কওক। ভুল হৈছে নি বাপ আইসকল? এইটোৱে। গতিকে আপোনাৰ হ'বলৈ আমি এই কথাখিনি দিলোঁ। আজি আমি ভাগৱতৰ দ্বাদশ স্কন্ধ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান এই পাঠটিলৈ যাবলৈ বিচাৰিছোঁ।